বিশ্বনাথৰ বাঘমাৰীত ই-ৰিক্সা চালক সন্থাৰ উত্তাল প্ৰতিবাদ। বিশ্বনাথ চাৰিআলি পৌৰসভাই ৰচিদ নিদিয়াকৈ ফাইন লোৱাৰ অভিযোগ। বাঘমাৰী ই-ৰিক্সা চালকসকলে বিশ্বনাথ চাৰিআলি নগৰত প্ৰৱেশ কৰাৰ লগে লগে পৌৰসভাই লৈ ফাইন, যাক লৈ এতিয়া টমটম চালকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে আজি বাঘমাৰীৰ এজন টমটম চালকে ৰিজাৰ্ভ লৈ বিশ্বনাথ চাৰিআলিত প্ৰৱেশ কৰাৰ পিছত 1000 টকা ফাইন লোৱাৰ উপৰি বলপূৰ্বকভাৱে টমটম চাবি কাঢ়ি টমটমখন জব্দ কৰাৰ অভিযোগ পৌৰসভা কৰ্মচাৰীৰ বিৰুদ্ধে। কুবিতা হৈ ৰিক্সা চালক সন্থাৰ উত্তাল প্ৰতিবাদ। নিউজ ডেস্ক ৰিপোৰ্ট NTV ডিজিটেল। কি কম, এতিয়া যদি আমি বাঘমাৰীৰ পৰা চাৰিআলি যাব নোৱাৰো তেনেহলে আমি টমটম আমাৰ বাঘমাৰীৰ পৰা চাৰিআলি মাত্ৰ 5 কিলোমিটাৰ আৰু তাত সব আছে। আমাৰ ডেইলি বজাৰখন তাত আছে, সাপ্তাহিক বজাৰখন তাত আছে, প্লাছ তোমাৰ চিভিল যি ধৰণৰ বস্তু সব তাতে আছে। আমাৰতো বাঘমাৰী একো নাই, কিন্তু আমি চাৰিআলি যাওঁ কিহৰ কাৰণে? আমি কিবা দৰকাৰ পৰিলে যাওঁ, হয়তো ৰিজাৰ্ভ লৈ গ'লে যাওঁ। যদি তাত লৈ গৈ আকৌ যদি 1000 টকা ফাইন ভৰিব লাগে, এইটো আকৌ কেনেকে ধৰণৰ কথা হ'ব? যদি কিবা আছে টিকেট দিব লাগে, কিবা দিব লাগে, এইটো অলপ বেলেগ কথা। টিকেট দিয়ক, টিকেটতো নিদিয়ে। বেয়ালে সমষ্টি বুলি ক'লে টিকেট নিদিয়ে। অনলি কি খালি বিশ্বনাথ সমষ্টি বাদে কি আমাৰ হেৰিখন হৈছে নেকি? বিশ্বনাথ ডিষ্ট্ৰিক্টটো হৈছে নেকি? আমাকে এইবিলাক নপৰে নেকি ডিষ্ট্ৰিক্টত? আমাৰ বাঘমাৰী, চতিয়া, গহপুৰ সবতো আমাৰ বিশ্বনাথ সমষ্টি ডিষ্ট্ৰিক্টটো, আমাৰ বিশ্বনাথ সমষ্টি ডিষ্ট্ৰিক্ট হয়। কিন্তু আমি যাব নোৱাৰিম কিয়? আমি গাড়ী লৈ এখন লৈ যাব নোৱাৰি কিয়? যদি আমি যাব নোৱাৰো তেনেহলেতো বিশ্বনাথ সমষ্টি হয়তো বা অলপ দূৰৰ পৰা মানুহ আহে, তাতো হয়তো বা 15-20 কিলোমিটাৰ দূৰত আছে। এইটো কেনেকে? আমি 5 কিলোমিটাৰ আৰু প্লাছ আমাৰ টাউন কমিটিৰ যিটো হেৰি সব আমাৰ বুঢ়ীগাংলৈকে হৈ গৈছে। বুঢ়ীগাংৰ পৰা আমাৰ ইয়াত 2 কিলোমিটাৰ ভিতৰত আমি যাব কেনেকে নোৱাৰিম? ইয়াৰ বিষয়ে যদি লৈ এতিয়া পৌৰসভা কৈ আছে যে আমি টিকেটো নিদিওঁ, হয়তো বা বাঘমাৰী টমটম বিলাক ইয়াত আহিব নিদিওঁ, তেনেহলে একটা ডিসকাস কৰক যে বাঘমাৰী সব মানুহবিলাক বিশ্বনাথ সমষ্টিতে সোমাব নোৱাৰিব। আমি কি লোকেল মানুহ হয় না আনলোকেল মানুহ হয়? আমিতো লোকেল মানুহ, বাঘমাৰী মানুহ, বেছি দূৰৰ মানুহ নহয় না। ই ৰিক্সা এখন কিনিছে, বাঘমাৰীৰ পৰা চাৰিআলি যাব লাগে, কেইজনমান মানুহ মেডিকেল যাব, তাক লৈ গৈ যদি আমি 1000 টকা জৰিমনা দিব লাগে, তেনে আমাৰ ই ৰিক্সাখন কেনেকে চলিব? চলিবলৈতো বুদ্ধি নাই। বিপদ দিয়ে আৰু কি আছে? ইয়াত যদি আমি মেডিকেল যাওঁতে 1000 টকা ফাইন দিব লাগে, সাপ্তাহিক বজাৰত গ'লে 1000 টকা ফাইন দিব লাগে, মানে চাৰিআলিত সোমাবলৈ দিব লাগে। চাৰিআলিখন কি অনলি বিশ্বনাথ ডিষ্ট্ৰিক্ট কি সমষ্টি মানুহবিলাকে পায় নেকি? আমাৰতো তাত অধিকাৰ আছে, কাৰণ আমাৰ ডিচি অফিচ তাত আছে, SP অফিচ আছে, আমাৰ সদৰ থানাটো তাত আছে। যিকোনো অভিযোগ দিলে আমি তাতে দিব পাৰিম। আমাৰতো ইয়াত অভিযোগ দিয়া জেগা নাই, জেগা হলে আৰু দিবলৈ কোনো হেৰিয়ে নাই আমাৰ। আৰু গাড়ীখন লৈছে তাত চলিব, তাতো চলিব, ইয়াতে চলিব, তাতো নন ষ্টপ নচলে। হস্পিটেল আছে, সাপ্তাহিক বজাৰ আছে, সব বস্তুবিলাক তাতে আছে। আমি এটা মাৰ্কেট কৰিব গ'লে চাৰিআলি যাওঁ, কাৰণ আমাৰ ইয়াত নাই। আৰু আমাৰ ডিষ্ট্ৰিক্টে চাই বিশ্বনাথ ডিষ্ট্ৰিক্ট আমাৰ বেছি দূৰতো নহয়, 5 কিলোমিটাৰ, বাঘমাৰীৰ পৰা 5 কিলোমিটাৰ। ইয়াৰ ভিতৰত গৈ যদি আমি 1000 টকা ফাইন দিব লাগে, সেইটো বহুত দুখৰ বিষয়।